জুবিন গাৰ্গ আৰু নাই। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ ছিংগাপুৰত স্কুবা ডাইভিঙত সাগৰত পৰি আজি মৃত্যু হয়। তেখেতৰ আত্মাৰ প্ৰতি সন্মান জনাই মৰাণৰ বিভিন্ন ঠাইত বিভিন্ন দল সংগঠনে বন্তি প্ৰজ্বলন কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৰাণহাট বাছ আস্থানৰ কাষত জনগোষ্ঠী সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শিল্পীগৰাকী শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়াই, সম জিলা আয়ুক্ত দিনচেংফা বৰুৱা ডাঙৰীয়ানী, কণ্ঠশিল্পী বিপিন চাওডাং, কুসুম কৈলাস, মাধৱ ৰঞ্জন গগৈ, সুৰেন্দ্ৰ লোহাৰ, মৃত্যুঞ্জয় কৰ্মকাৰকে প্ৰমুখ কৰি মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্তকে প্ৰমুখ কৰি বহুতো বিশিষ্ট ব্যক্তিসকলে এই শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ডাঙৰীয়াৰ লগতে আমাৰ চিডিচি বাইদেউ শ্ৰীচেন্দ্ৰ বৰুৱা বাইদেউ, আমাৰ চাৰ্কেল অফিচাৰ ডিৰেক্টৰ বাইদেউ, আমাৰ খণ্ডান বিষয়া উত্তল গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ শিল্পী সমাজ বিভিন্ন কেশৱ দা, মাধৱ দা, বিভিন্নজন ৰাইজক আমি মনটো তলতে লগাব লাগিছে। অনুষ্ঠানটি চলি এই মহান শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে এক মিনিট মনৰ প্ৰাৰ্থনা কৰিম। সকলোৱে নিজৰ নিজৰ স্থানৰ পৰাই মনৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰ্বটো চলি থাকিব। ओम शांति। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আমাৰ অতিকে শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয়কে প্ৰমুখ কৰি চৰকাৰী বিষয়ববীয়াসকল, সন্মানীয় সাংবাদিক ভাই বন্ধুসকল আৰু মৰাণবাসী ৰাইজ, আমাৰ শিল্পী সমাজ সকলোকে এই অভাজনৰ তৰফৰ পৰা আছিলে শ্ৰদ্ধা জনাইছোঁ, ভক্তিৰ পৰা সেৱা জনাইছোঁ। আজি আমাৰ কাৰণে এটা বৰ দুখৰ দিন, যিটো ভবা নাছিলোঁ আমি। যিজন শিল্পীৰ গান শুনি শুনি অসমবাসী ৰাইজে টোপনি যায়, যিজন শিল্পীৰ গান শুনি ৰাতিপুৱা ৰ'দত কটাই সাৰ পায়, সেইজন শিল্পী আমাৰ মাজত এতিয়া নাই। আমি ভবা নাছিলোঁ এই অকালতে তেখেতে আমাৰ পৰা গুচি যাবগৈ, আমাৰ হেৰি অসমৰ ৰাইজক কন্দুৱাই। কিন্তু চিৰমৃত্যু মৃত্যু জুবিন গাৰ্গৰ এতিয়া মৃত্যু হৈছে, আমাৰ মাজত নাই, কিন্তু তেওঁৰ মৃত্যু নাই। এক প্ৰকাৰে তেওঁৰ মৃত্যু নাই, আমাৰ মাজত তেওঁ সদায় থাকিব। তেওঁৰ গানেৰে আমাৰ পৰিচিত সদায়, গতিকে তেওঁৰ গান আমাৰ মাজত সদায় থাকিব। গতিকে জুবিন গাৰ্গ আমাৰ হৈ থাকিব, তাৰে আমি কামনা কৰিছোঁ। আমাৰ অসমীয়া জাতিটোৰ বাবে এতিয়া ডাঙৰ ক্ষতি, এইটো কেতিয়াও পূৰণ কৰিব নোৱাৰা এটা ক্ষতি, যিটো আমি কল্পনাও কৰিব নোৱাৰো। এজনে মানুহ আছিলে, সেইজনে হৈছে জুবিন গাৰ্গ। আমি আগতে দেখা নাই তেনেকুৱা ইমান ধুনীয়া কণ্ঠ। সামাজিকভাৱে তেওঁ দায়বদ্ধ আছিলে, বহুত ক্ষেত্ৰত বহু মানুহক সহায় কৰিছিলে, আৰু ভাবো এনেকুৱা এজন মানুহ পিছতো আমি ওলাব বুলি আমি আশা কৰা নাই। গতিকে জুবিন গাৰ্গ য'তেই নাথাকক শান্তিৰে থাকক, আৰু তেওঁৰ চিৰ শান্তিৰ বাবে আজি আমি মৰাণবাসীয়ে এগছি বন্তি জ্বলাইছোঁ, এগছি চাকি জ্বলাইছোঁ, আৰু সকলোকে পুনৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বুলি আশা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি সদায় জীয়াই ৰাখিব লাগিব, ইয়াকে কৈছোঁ। আৰু
সদৌ শেষত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা সকলো ৰাইজক পুনৰবাৰ আমাৰ তৰফৰ পৰা সংগ্ৰামী অভিবাদন জ্ঞাপন। খুব দুখ লাগিছে সকলোৰে। মই ইমানকে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি মৰ্মাহতৰো কৈছোঁ। ৰাইজ মৰাণৰ সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি এই হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে আমি প্ৰশাসন, দল, সংগঠন, শিল্পী সমাজ, ব্যৱসায়িক আমি সকলো একেলগে আহি এই ৰাজহুৱাস্থলীতে আমি অসমৰ জনপ্ৰিয় শিল্পী অকল অসমৰেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ যিজনক আমি আৰু আজিৰ পৰা তেখেতৰ আমি গীত শুনিবলৈ নাপাম, কিন্তু তেখেত আমাৰ হৃদয়ত থাকিব, অন্তৰত থাকিব আৰু তেখেতক আমি জীয়াই ৰাখিবলৈ দিব প্ৰত্যেকেই হৃদয়ত। আৰু এই জনা শিল্পী আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।